সিদিনাখন এনে ইউটিউবটো চাই থাকাতে এটা ভিডিঅ' পালো মানে সৰু ভিডিঅ' শৰ্টছ আপি এটাই মুড়িৰ লাৰু বনাইছিল মানে বহুত সহজকে বনাইছিল মই বোলো ইমানে যদি ইজি ময়ো বনাই দেও ঘৰতে বোলো আজি বৰ্মন ফেমিলিক অলপমান মিঠা খুৱাম বিশ্বাস কৰিব না গুৰখিনি কাটাতে মোৰ ফাটি গৈছিল একদম তথাপিও মই কষ্টৰ ফল মিঠা বুলি ভাবি বহুত কষ্ট কৰিলো ইটা পিছে গুৰখিনি একদম পাইনা হল লগে লগে মুড়িৰ ওপৰত মই ঢালি দিলো সব মিক্স কৰি লৈ লাৰু বনাবা কাৰণে বোলে হাতখান অলপমান পানী দি ভিজে ল'বা লাগে আভি আগা মেইন টাইম বাপেকে আঠা নাখালাকে লাৰু মোৰ একেবাৰে চা 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 সানি 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 সা মেৰে তো লগ গয়ে এনেহেন ফিল হৈছিল একদম এখনি টাইমত তথাপিও কিবাকে এটা লাৰু বনাইছিলো ৰব দেখাই আছো হেতুও ভাঙি পৰিল গাইজ ডোন্ট ফলো মি আৰু ফলো নিজৰ ৰিক্সত কৰিব বস্তুবিলাক ৱেষ্ট হ'লে মোক গালি নিব হা মই জাষ্ট এক্সপেৰিমেণ্ট কৰিছিলোঁ এয়ে হয় গাইজ যেটা লং ভিডিঅ' নাচকে শৰ্টছ ভিডিঅ'তে ধুনীয়াকে একদম বিশ্বাস কৰি লয় মানে ভাতৰ লগত পানী খোৱা কথা নহয় তো মুড়িৰ লাৰুৰ কাৰণেও স্কিল লাগে আমাকে মুড়ি তই কি ইনকে ধ্বংস কৰো কৈছা নাকি কি কৰা কৰ নহলে চুলি আদলা আদলাকে চিঙি শেষ কৰিম তোৰ ভয় খনাই গাইজ পাত্তা দিয়া নাই খালি পাত্তা দিলে হাৰ্ট এটেক আহি যাব দে আৰু